কালিৰ পৰা মই যিটো হতাশ দেখিছোঁ আগত যিমান হতাশ কৰি আমি আপত্তি নকৰিছিলোঁ কালি যি ধৰণৰ খেতি শেহতীয়া ধৰণৰ কৰিছে আমাৰ নতুনকৈ শালি ধান ৰুইছোঁ এতিয়া এই শালি ধান গছকি ফেনেকি ঘূৰি মাৰি তেওঁ এবাৰ নহয় দুবাৰ তিনিবাৰকৈ একেখন বাৰীতে একেখন পথাৰতে ঘূৰিয়ে আছে কালি দিনতে ঠিক 2টামান বজাৰ পৰা মই গৰু চৰাই থাকোঁতে তেওঁক চাইছোঁ বাবা জগে জগ তেওঁ চাই আকৌ খায় এতিয়া তেনেকৈ আমি গৰু চৰাই থাকোঁ বাইচাঞ্চ যদি আমাৰ সদায় মনত নপৰে বাইচাঞ্চ হাবি জেগা এইবোৰ ইয়াত যদি কেনেবাকৈ কিনাৰত শুই থাকে আমাৰ ঘপককৈ এটেক কৰিব তেতিয়া কোনে ৰ'ব সেইকাৰণে মই চৰকাৰ প্ৰশাসন আৰু বন বিভাগক অতি সোনকালে এই 3 দিনৰ ভিতৰত তলাচী কৰি ক'ত আছে তেওঁক ৰেগুলাইজ কৰি অইন এখন বননিত যেনেকৈ আছে জয়পুৰ যেনেকৈ আছে মেৰেলা যেনেকৈ জকাই আছে হিচাপ তেনেকুৱালৈ লৈ যাব লাগে নহ'লে আমাৰ ইয়াত কেতিয়াবা মানুহ গৰু মৰাৰ সম্ভাৱনা আছে আৰু বাঘো যিকেইজন আছে সেইকেইজনো বৰ ডাঙৰ বাঘ নাহকতে থকা বাঘ বুলি কয় নহয় আমাৰ কচুলটোৱে খাইছে আমাৰ ঘৰতে গৰু মাৰিছে ইয়াত ঢেকীয়া পতিলৈকে আছে পিঞ্জা পতিলে বাঘ লাগিব গতিকে এনেকুৱা এটা অৱস্থাত পৰিছে কি আমাৰ মানে ৰাতি আমাৰ ওলাব নোৱাৰোঁ ইয়াত মহৰ পৰা ওলাব নোৱাৰোঁ ৰাতি বাঘৰ পৰা ওলাব নোৱাৰোঁ এতিয়া আমাৰ কিছুমান খৰি দিবলৈ অহা জেগা আছে শাক বিচাৰি আহে গাঁৱলীয়া মানুহ খেতি চাবলৈ আহে চাবলৈও এতিয়া ভয় নহা হৈছে আমাৰ বহুত বছৰ বা মহ আহে আমি মহক ভাল পাওঁ কিন্তু তেওঁ অনিষ্ট কৰাত আমি বেয়া পাইছোঁ সেইটো কাৰণে আপোনালোকক মাতি আনি আপোনালোকক অৱগত কৰাইছোঁ যাতে চৰকাৰ প্ৰশাসন আৰু শস্য বন বিভাগক আমি এইটো দুখাপ কৈছোঁ যে মহটো পাৰিলে এই সপ্তাহৰ ভিতৰত উঠাই নিয়ক নহ'লে আমাৰ গোটেই ধান সিজি শেষ হৈ যাব 7-8খন গাঁও শেষ কৰি দিব 2টা মহে কাৰণ তেওঁলোকৰ যুঁজে যদি আপোনাৰ থাকিব নোৱাৰে শিঙত জুই ওলাই যায় মই দেখা নাই মোৰ দেখা মানুহে মোক কৈছে এই ৰাস্তাটো হেৰি কৰিছোঁ যে গোটেই পথাৰখন খেতি কৰে সিহঁতি 2টাই এনেকুৱা দিনত শস্যটো পূৰা মহাৰি পেলাইছে মহটো মানে আমাৰ আজি 4 মাহমান ধৰি একেৰাহে এই বাম খেতি ছিজনটো অনিষ্ট কৰিলে এতিয়া এইকেইদিনা মানে এই 3 মাহৰ পৰা একেবাৰে ধান খেতি পথাৰত আগতে আমাৰ অলপ দিনতে ৰাতি কৰিছিলে এতিয়া মানে দিনে ৰাতি সম্পূৰ্ণ মানে তেওঁ মন গ'লে খাইছে মন গ'লে শুইছে মন গ'লে খচিছে মানে যি মন যায় তাকে কৰি আছে আৰু অলপ অসুবিধা হৈছে মহটোৰ পৰা মানুহে গৰু চোৱা বহুত মানুহ থাকে গৰু চোৱা থাকে ঘপকৈ যদি মহটো ওলাই দিয়েহি মানুহখিনি ক'লৈ যাব মানুহ নহ'লে গৰু অনিষ্ট কৰিব বুলি মানে এটা ভয় ভাৱ এটা আছে সেইকাৰণে আমি চৰকাৰ প্ৰশাসনৰ ওপৰত বন বিভাগক অনুৰোধ জনাইছোঁ যে অতি সোনকালে মহটো ইয়াৰ পৰা নি পিনি মানে অন্য এখন বনাঞ্চলত এৰি দিয়া যেন 2টা আছে কিন্তু আমাৰ এখন এতিয়া ডবলটো আছে ডাঙৰটো আছে সৰুটো প্ৰায় কম আহিছে মানে আগতে আহিছিলে যদিমান যুঁজি আছিলে এতিয়া আকৌ ডাঙৰটো বেছি হৈ আছে মানুহলৈ যথেষ্ট মানে মহটো বা যথেষ্ট ভাবুকি মানে ৰাতি ঘপককৈ যদি কোনোবা ওলাই আহি বা দিনতো ঘপককৈ ওলাই দিছে মহটো মানুহটো খেদি আহি ইমান মানুহ পলাব নোৱাৰিব সেইকাৰণে বহুত ভয়ানক মানে মহটোৰ পৰা দেখিব মানুহ ইমানেই ডাঙৰ মহটো মানে মানুহ দেখিলে সি টাং পাৰি এনেকৈ চাই থাকিব এতিয়া ঘপককৈ যদি গৰু চৰাদলি বা মানুহৰ হাতত ওলাই দিয়েহি মানুহটো পলাব নোৱাৰিব ন এনে খুব এটা ৰম্পান চৰকাৰলৈ অনুৰোধ জনাইছোঁ যে অতি সোনকালে মহটো ইয়াৰ পৰা ৰেস্কিউ কৰি পিনে বেলেগ এখন বনাঞ্চলত এৰি দিয়া যেন কি হৈছিলে ঘটনাটো আচলতে মানে সেই লগৰীয়া 4জনৰ সৈতে উঠি দলঙত আহি কিনে প্ৰায় আহে আৰু সন্ধিয়া সময়ত সেইদিনাখনো আহিছিলে এই বাকচটোত এটা বহি আছিলে সেই বাকচটোত তাৰপিছত বহি থাকোঁতে সি ফটকৈ মাজৰ পৰা উঠি কেনে ওপৰ পালেগৈ বোলে তাৰপিছত সি ক'লৈ গ'ল বুলি এজনে বিচাৰি আহিছিলে ওপৰত দেখি কেনে হেনো সি তাক নামি আহিবলৈ কৈছিলে নামি আহিবলৈ কৈয়ে সি বোলে 4 কোচমান গৈছিলেহে লগৰজন যোনে নামি আহিবলৈ কৈছিলে তেতিয়াই বোলে 2টা শব্দ হৈছে আৰু তলত পৰি গৈছে তাৰপিছত ঘূৰি চাই দেখিছে পানীত কাৰেণ্টত লাগিছে নেকি কাৰেণ্টত লাগিছে কি নাম তাৰ নাম ভক্তি চেতিয়া বয়স কিমান হ'ব বয়স প্ৰায় 24 বছৰ ঘৰ ক'ত ঘৰ চেনিমাৰী গাঁও ওচৰতে হয় আজি কেই তাৰিখে ঘটনাটো সংঘটিত হৈছে আজি হ'ল 25 তাৰিখে প্ৰায় 5টামান বজাত সন্ধিয়া হয় এতিয়ালৈকে বিচাৰি পোৱা নাই যিকোনো খবৰৰ বাবে যোগাযোগ কৰক 7099017330 লগতে 7099017110 নম্বৰত